জোনাইত ভয়ংকৰ বান বাহনী পানীয়ে ছিঙিলে ৰায়াং নৈৰ গাইড ৱাল আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ গাইড বান্ধ ইতিমধ্যে ভাঙি নিছে আৰু সমান্তৰালভাৱে পুৱাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা খৰচচোতা নৈখনে ছিগিলে বান্ধৰ প্ৰায় 100 মিটাৰ অংশ, যাৰ ফলত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ এলেকা। বন্ধ হৈ পৰিছে অঞ্চলটোৰ বাট পথ, নষ্ট হৈছে কৃষিপথাৰ। অঞ্চলটোত থকা 2 নম্বৰ শ্ৰীৰামপুৰীয়া, বাৰচুক, বিজয়পুৰ, দেউৰীকে ধৰি কেইবাখনো গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে। গৃহবন্দী হৈ পৰিছে শতাধিক পৰিয়াল। উল্লেখযোগ্য যে যোৱাটো বৰ্ষত নৈখনৰ ছিগা গাইড বান্ধটো নিৰ্মাণ কৰা হৈছিল যদিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে পুনৰ এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় জনতাই। দিনৰ 12টামান বজাত মথাৰটি ভঙাৰ পিছতে আমি গম পাইছোঁ যে ইয়াত পানী ডাঙৰ হৈছে আৰু ঘূৰি ওলাই আহি চাইছোঁ যোৱা বছৰ কিছুমান পাৰ্কৰ পাই বাঁহৰ ব্ৰুজ দিছিলে, এই বাঁহৰ ব্ৰুজটো উঠাই লৈ আহিলে তাতে পেলালে, তাৰ পৰা এইটো ভাগি আহিছে, পানীটো দেখিছোঁ। এই আলিটো এতিয়া যদি ভাগে আমাৰ 2 নং শ্ৰীৰামপুৰীয়া, কাৰ্ডং চুক, ৰাংকপ দেউৰী, বিজয়পুৰ দেউৰী, চৌমিল, বেকেলি এনেকৈ কেইবাখন গাঁৱৰ অহা যোৱা যাতায়াতৰ ব্যৱস্থাটো অকণমান অসুবিধা হ'ব, বহুতে অসুবিধা হ'ব। যোৱা বছৰ আমাৰ MLA মহোদয়ে নিজে আহি ইয়াত বাঁহৰ দিছিলে, কিন্তু আমাৰ সমষ্টিৰ বিধায়ক ভগৱন্তী ছাৰে আহিছিলে আৰু আমাৰ গোটেই মানে সংগঠনৰ বহুত জনা বুজা মানুহ আহিছিলে আৰু আহি পিনি ইয়াত বাঁহৰ দিয়াৰ কাৰণে ভাল হৈছিলে। কিন্তু এই খৰালি মাহত ৰিপেয়াৰিং নকৰাৰ কাৰণে আকৌ মানে সমস্যাটো পুনৰ সৃষ্টি হৈছে।